নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই জয়া হাজৰিকা। আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা 8 বাজি গৈছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই মিণ্টু শইকীয়া। ঢকুৱাখনা প্ৰেছ গিল্ডৰ আতিথ্যত যোৱা 17 আগষ্টত লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। জিলাখনৰ 3 কোটিৰো অধিক সাংবাদিক সংবাদকৰ্মীৰ এই উমৈহতীয়া মঞ্চৰ 2025-27 বৰ্ষৰ নৱনিৰ্বাচিত সমিতিখনে সেইদিনা আনুষ্ঠানিকভাৱে কাৰ্যভাৰো গ্ৰহণ কৰে। কাৰ্যনিৰ্বাহক সভাত জিলাখনৰ গৰিষ্ঠ সংখ্যক সাংবাদিক, পুৰণা আৰু নতুন সমিতিৰ বিষয়ববীয়া আৰু সদস্যই অংশগ্ৰহণ কৰে। জিলা সমিতিৰ লগতে ঢকুৱাখনা প্ৰেছ গিল্ডৰ সদস্যসকলো উপস্থিত থকা এই অনুষ্ঠানত অভ্যাগত জিলা সমিতিৰ নতুন আৰু পুৰণি সমিতিৰ নেতৃবৰ্গক প্ৰেছ গিল্ডৰ তৰফৰ পৰা নিজস্ব প্ৰতীক চিহ্ন খচিত গামোচা আৰু গ্ৰন্থ সম্ভাৰেৰে সম্বৰ্ধনা জনোৱা হয়। নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাগৃহত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত অলপতে নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিপ্লৱ বৰাই সভাপতিত্ব কৰা সভাখন উদ্বোধন কৰে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অলকা বৰদলৈয়ে। সম্বৰ্ধনা অনুষ্ঠানটিত অঞ্চলটিৰ 18খন শিক্ষানুষ্ঠানৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 300 গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। লখিমপুৰ জিলাৰ খেৰাজঘাট মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাখনি কালি অনুষ্ঠিত হৈ যায়। নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা জাগৰণ উন্মোচন কৰে খেৰাজঘাট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শৈক্ষিক সমন্বয়ক যজ্ঞৰাম বৰাই। সেইদিনাই মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ডক্টৰ মীনাৰাম গগৈৰে দ্বাৰা সম্পাদিত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 সম্পৰ্কীয় এখন গ্ৰন্থ উন্মোচন কৰে পদ্মশ্ৰী ডক্টৰ উদ্ধৱ ভৰালীয়ে। মহাবিদ্যালয়খনৰ বাৰ্ষিক আলোচনী খেৰাজিয়ান উন্মোচন কৰে লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ ৰণদীপ বৰাই। ইপিনে উত্তৰ অসমৰ উচ্চ শিক্ষাৰ অন্যতম অনুষ্ঠান স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰা ঢকুৱাখনা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাখনি কালি অনুষ্ঠিত হয়। নৱাগত আদৰণি সভাখনিত উপস্থিত থাকি অসম শিশু সাহিত্য ন্যাসৰ প্ৰধান সচিব ঋষিকেশ গোস্বামীয়ে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ মুকুল চন্দ্ৰ বৰা। ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ যোগানন্দ সুতৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাখন উদ্বোধন কৰে ঢকুৱাখনা সমজিলাৰ আয়ুক্ত সংস্কৃতি চৌমানীয়ে। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত 1 নং হাৰমতি পিছলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক মুনীন্দ্ৰ বৰাক যোৱা 22 আগষ্টত আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানটিত বিদায়ী শিক্ষক মুনীন্দ্ৰ বৰাই শিক্ষক হিচাপে শিক্ষকতা জীৱনত লাভ কৰা অভিজ্ঞতাৰ বিষয়ে বক্তব্য আগবঢ়ায়। অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰদীপ গোস্বামী, ব্ৰজেন কুমাৰ শৰ্মা, ভৱেন শইকীয়া, চন্দন বৰুৱা আদি ব্যক্তিসকল উপস্থিত থাকে। ইপিনে জিলাখনৰ বগীনদী গেৰগেৰীয়া প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মামণি শইকীয়াক বিদায় সম্বৰ্ধনা জনোৱা হয়। বগীনদী প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি প্ৰধান শিক্ষক চেনিৰাম সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটি আঁত ধৰে প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰুচিল দাসে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ আজি 5ম খণ্ড আগবঢ়োৱা হৈছে। তেখেতৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়োঁ। শিল্পীৰ পৃথিৱীৰ অন্য এটা খণ্ড হাতত লৈ পুনৰ উপস্থিত হৈছোহি। শ্ৰোতাসকল অৱগত যিহেতু আমি এই অনুষ্ঠানত আলাপ কৰি আছো লখিমপুৰ তথা অসমৰ চলচ্চিত্ৰ আৰু নাটকৰ লগত জড়িত এগৰাকী ব্যক্তি শ্ৰদ্ধাৰ শ্ৰীযুত পৰেশ বৰা ছাৰৰ সৈতে। ছাৰৰ সৈতে আজিৰ খণ্ডত আমি চিনেমা সম্পৰ্কীয় কথা পুনৰ আলোচনা কৰিম। যোৱা খণ্ডটোত লখিমপুৰৰ প্ৰগতি চিনে প্ৰডাকশ্যনৰ নামকৰণেৰে যিখন চিনেমা নিৰ্মাণ হ'ল উপজা সোণৰ মাটি, সেই উপজা সোণৰ মাটি কিছু কথা আমি আজিৰ খণ্ডত পুনৰ আলোচনা কৰিব খুজিছো। ছাৰ, আজিৰ খণ্ডলৈ পুনৰ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। ছাৰ, যোৱা খণ্ডত উপজা সোণৰ মাটিৰ যিগৰাকী পৰিচালক বা চিত্ৰনাট্য এই কথাখিনি আপুনি ক'লে। ছাৰ, আজিৰ খণ্ডত সেই সময়ত চিনেমা কৰিবলৈ এগৰাকী নায়িকাৰ বিচৰাটো কম কথা নাছিল।
নিশ্চয়। এই বিষয়টোৰ ওপৰত অকণমান কওকচোন। সেই সময়ত আপোনালোকে ছাৰ যিহেতু নাৰী চৰিত্ৰ আছিল চিনেমাখনত। মুখ্য চৰিত্ৰতে আছিলে, নাৰী চৰিত্ৰটো মুখ্য চৰিত্ৰ আছিলে, হিৰইন বুলি কয়। হয়। আমাৰ সমস্যাটো হৈছে আমি সেইটোৱে, আমি মেইন এক্টৰ পালোঁ, ভালকৈ পালোঁ, হেৰিক পালোঁ, বিজু ফুকনক পালোঁ, প্ৰশান্ত হাজৰিকাক পালোঁ, কিন্তু সমস্যা হ'ল আমাৰ হিৰইনৰ কাৰণে। হিৰইন ক'ত বিচাৰি পোৱা যায়? প্ৰথমতে আমি গ'লোঁ আমাৰ লখিমপুৰতে নাটক চাটক কৰা মীনা দাস, তেওঁৰ ঘৰলৈ গ'লোঁ। বজেন বৰুৱা নিজে গৈছে ডাইৰেক্টৰ, নলিন বৰা কেমেৰামেন, জীৱন বৰা আৰু মই তেওঁ ঘৰলৈ গৈ পেলাই তেওঁক মাতি আনি ক'লে, দেখুৱালে। আহিলে ছোৱালীজনী মানে চাপৰ দেখিলে, অলপমান চাপৰ, মানে চেহেৰা পাতি চব ঠিক আছে কিন্তু চাপৰ। তেওঁক মানে পেণ্ডিং কৰিলে, তুমি ল'ৰা ছোৱালী চাই লওঁ, আমি দুজনমান আৰু কাৰোবাক কথা চাই লওঁ বুলি মোক ক'লে। আৰু জীৱন বাকে মোকে ক'লে। তাৰপৰা জীৱন বাই আমি বৰদুতিলৈ গ'লোঁ। বৰদুতি মানে এজনে খবৰ দিলে যে বৰদুতি ক্ষেত্ৰতে সেইডোখৰতে এজনী ভাল ছোৱালীজনী আছে, তাইৰ নাম মিনু শইকীয়া, ধুনীয়া ছোৱালী, এক্টিং শ্বুটিং কৰে বুলি ক'লে। তো আমি আটাইকেইজন মোক চেম্পুৰ লৈ মই হেৰিলৈ গ'লোঁ, তেওঁলোকৰ ঘৰলৈ গ'লোঁ, বৰদুতিলৈ গ'লোঁ। জীৱন বাৰ মই প্ৰথম নামি গৈছোঁ আৰু তেওঁৰ ঘৰলৈ গৈ পেলাই সুধিলোঁ, এইটো মিনু শইকীয়া ঘৰ হয়নে? জীৱন বাৰে সুধিছে দেই। জীৱন বাৰে সুধিলে যে এইটো মিনু শইকীয়া ঘৰ হয়নে? তাৰপৰা মিনু শইকীয়াই নিজে ওলাই আহিছে আৰু হয় এইটো মই মিনু শইকীয়া। জীৱন বাৰে ক'লে নমস্কাৰ দেই, আহিছোঁ। এইবোৰ জেগা কোনো হেৰি উত্তৰ নিদি পেলাই আমি গুচি আহিলোঁ। তাই চিঞৰিছে এই মানুহ ছোৱালীজনীয়ে, এই কেনেকৈ ৰ'ব এতিয়া গুচি গৈছে যে। প্ৰথমতে আমি তেতিয়া দেখি ৰিজেক্ট কৰা হ'ল, চেহেৰা দেখি ৰিজেক্ট কৰা হ'ল। তাৰপৰা আমি বজেন বৰা আহি পেলাই ক'লৈ, নৰেন্দ্ৰই ক'লৈ এইটো বেলেগত যাম বোলে। মোৰ আকৌ বন্ধু এজন আছিলে, হেৰি ধলবৰ, বহুতে চিনি পায়, এসময়ৰ ৰাইটাৰ আছিলে, লিখক কামিনী ফুকন, সাহিত্যিক। কামিনী ফুকনক লগ পালোঁ, মোৰ বন্ধু হয়। কামিনী ফুকনে মোক ক'লে হেলেমত হেৰি আছে, দুজনী ছোৱালী আছে, নেপালী ছোৱালী, একদম কুণ্ডত কটা, সাংঘাতিক ভাল ছোৱালী, দেখিলে মৰম লাগিব, দেখিলে কিবা লাগিব। মানে হেৰিয়ে বলিউডৰ এক্ট্ৰেছ বুলি হয়, হেমা মালিনীৰ হেৰিয়ে নাপায়, পাত্তা নাপাব বুলি ক'লে। তাৰপৰা আমি গ'লোঁ হেৰিলে, এইটো তোমাৰ হেলেমলৈ গৈ ঘৰটো উলিয়ালোগে। বজেন বৰা, নদীন বৰা, মই জীৱন বৰা গৈ ঘৰটো উলিয়ালোগে। আৰু ছোৱালীজনী দেখিলোঁ সঁচাকৈ একদম কুণ্ডত কটা ছোৱালী, ধুনীয়া ছোৱালী। তেওঁ বজেন বৰাই এনে কথা চথা পাতিলে কৰি তেওঁ তাইক মানে কাণত ধৰি পেলাই কথা পাতি চাৰিওফালে ঘূৰিলে দেই। ঘূৰি আহিব ক'লে যে হেৰি হ'ল, ঠিকে চব ঠিক আছে, কিন্তু হেৰিটো বৰ বেয়া, শব্দটো মানে কথা ভংগীবিলাক ভাল নহয়, মানে কথাবিলাক মানে নেপালী যিটো হেৰিটো সেইটো আছে, সেইটো নচলিব, এইবিলাক আকৌ ঘূৰি আহিবলগীয়া হ'ল। ঘূৰি আহি পেলাই আকৌ মীনাক ক'লে, মীনাক ঘৰ পালোহি। মীনাক ক'লে যে তুমি এটা কাম কৰাচোন, মেখেলা চাদৰ পিন্ধি আহা। এইবোৰ মীনা আগৰ পৰা ফ্ৰক পিন্ধিয়ে ওলাই আহিছিলে, এইবাৰ মেখেলা চাদৰ পিন্ধি ওলাই আহিলে। তাৰপৰা মেখেলা চাদৰ পিন্ধি যেতিয়া ওলাই আহিলে, তেতিয়া অলপ ওখ লাগিলে, তেতিয়া তেওঁক চিলেক্ট কৰিলে। সেইটো মানে কাহিনীটা হেৰি, নায়িকা বিচাৰি সন্ধান কৰিলোঁ তেনেদৰে। আৰু সেইদৰে তেওঁক মানে ছবিত অভিনয় কৰিবলৈ সুবিধা কৰি দিলে। হয় ছাৰ। আমি এই যিখন চিনেমা উপজা সোণৰ মাটি, ইয়াৰ পিছৰ যিখন চিনেমা হৈছিল পলাশৰং, নিশ্চয় পলাশৰঙৰ সৈতেও জড়িত বহু কথা কাহিনী আছে, যিখিনি ক'বলৈ আপুনি খুব ভাল পাব, নহয় জানো ছাৰ? যিয়ে নহওক, আমি পৰৱৰ্তী খণ্ডত বা পৰৱৰ্তী খণ্ডসমূহত আমি বাকী যিখিনি কথা বাদ পৰি গৈছে সেইখিনি কথা আমি আলোচনাৰ মাজলৈ আনিম। ছাৰ, পুনৰ আজি খণ্ডৰ পৰা আমাৰ বিদায় লোৱাৰ সময় হ'ল। ছাৰ, পুনৰবাৰ ধন্যবাদ জনাইছোঁ। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ পঞ্চম খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ কৰিলে মিণ্টু শইকীয়াই আৰু সম্পাদনাত আছিল ৰুবুল হাজৰিকা। কথোপকথনটিৰ ষষ্ঠ খণ্ডটি প্ৰচাৰ কৰা হ'ব কাইলৈ এই একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি জিতেন বৰুৱাৰ কেইটিমান স্বৰচিত কবিতা পাঠৰ পুনৰ প্ৰচাৰ। ৰেডিঅ' লখিমপুৰৰ কবিতা পাঠৰ অনুষ্ঠানত মই
দুটিমান কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ। মোৰ কবিতাৰ শিৰোনাম সৰাপাতৰ খহনীয়াত। সৰাপাতৰ খহনীয়াত ঢাক খাই পৰে সেউজ মাটিৰ উদীয়মান ৰং। স্খলিত হালধীয়াৰ চলাহী কথাত বিচলিত হয় তন মন চেতন। ক'ৰবাত হেৰাই যায় অস্তিত্বৰ শেষৰটো তৰা। কোনে জানে কোনে ভাবে চিৰবসন্তৰ আহ্বান যে মিছাৰ ছাইসনা বিভৎস পহেলিকা। পৰিসমাপ্তিৰ দৃশ্যপটত বেলি থমকিলেই যে ৰ'দ হেৰাই তেনে নহয়। জোনাকৰ উৎসও হ'ব পাৰে ৰ'দৰ অনুশীলন। এই প্ৰত্যয়ৰ বাণী বিলাবলৈকে প্ৰবল বিজুলী গাজনি ধুমুহা বৃষ্টিপাতৰ মাজতো থিয় হৈ আছে এজন কবি আৰু তেওঁৰ ছাঁ। মোৰ দ্বিতীয় কবিতাৰ শিৰোনাম চৰাই আৰু চিলা। চৰাই আৰু চিলা, জীৱন আৰু দাসত্ব। চৰাইবোৰ যুঁজাৰু, চৰাইবোৰ পৃথিৱীৰ সাধু। দুখমোকালিতে সূৰ্যমুখী হৈ বিয়লি উভতি আহিব পাৰে অস্তাচলৰ বাটেৰে চৰাইবোৰে। ঠোঁটেৰে কঢ়িয়াই আনিব পাৰে আকাশৰ ঠিকনা কিম্বা মাটিৰ মমতা। চিলাবোৰ বন্দী খেয়ালি হাতৰ মুঠিত। ইচ্ছা কৰিলে গৰাকীয়ে চিলাবোৰক দুহাতেৰে ঠেলি দিয়ে সুদূৰলৈ। মন কৰিলেই চিলাবোৰক ভূপতিত কৰে অকাতৰে। চিলাবোৰ যিমান ৰঙীন সিমান সুবিধাবাদী অথবা আত্মাভিমানী। চৰাইবোৰ যিমান চঞ্চল সিমান সৰবৰহী। চিকাৰীৰ সহজাত লক্ষ্য চৰাই যদিও চৰাই সদায় মুক্ত। চিলাৰ শত্ৰু গৰাকী নিজেই। ওপৰলৈ উঠা কিম্বা তললৈ নমাৰ খেলখনত চিলাবোৰ সৰ্বক্ষণ বিপন্ন। ক্ষণিক অস্তিত্বৰ বাহিৰে চিলাবোৰ সদায় গৌণ। আনহাতে চৰাইবোৰে পৃথিৱীৰ সুষমা, গতিশীল আৰু মুক্ততাৰ সাৱলীল পৰিক্ৰমা। জীৱন কি চৰায়ে জানে, দাসত্ব কি চৰায়ে বুজে। মোৰ অন্য এটি কবিতাৰ শিৰোনাম বেলিটো বলিয়া হৈছে। বেলিটো বলিয়া হৈছে বুলি সিহঁতে বিজ্ঞাপন বিয়পাইছে। দিন ৰাতিৰ অংকত আউল লগাই ঘড়ীৰ পৰা উচ্ছেদ কৰিছে ঘণ্টা মিনিটৰ কাঁটা। নিষেধাজ্ঞাৰ চমতাৰে ঋতুবোৰক বৰকৈ কোবাইছে। সময়ক কাবু কৰিব খোজা জৰাখণ্ডৰ অঙহী বঙহীয়ে ঋতুবোৰ যাতে সঠিক সময়ত আহিব নোৱাৰে তাৰ বাবে ঋতুবোৰক খুৰা কৰাৰ গোপন অভিসন্ধি এটাও সৰ্বত্ৰে চলি আছে। আচলতে ইয়াত আধাৰ খহিছে। বিকৃতিবোৰ সুকৃতিৰ বুনিয়াদত খোপনি পুতি বহিবলৈ পৃথিৱীখনক কংসৰ পোতাশাল কৰিব খোজাসকলে পাহৰি গৈছে যে অচিৰেই জন্মাষ্টমী আহি আছে। ধন্যবাদ। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে কবি জিতেন বৰুৱাৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।